হেৰাই যোৱা কেইখনমান চহৰ এতিয়া সময়ৰ সোঁতত মানে হেৰাই যোৱা 8খন চিটি বা চিটিজ ঠিক আছে গাইজ চ' ইট চিটি এনচিয়েণ্ট লষ্ট চিটিজ অফ দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ 8খন এনেকুৱা চিটি যিকেইখন মানে সময়ৰ গতিত বৰ্তমান হেৰাই গৈছে মানে বৰ্তমান নাই আৰু আগতে আছিলে কিন্তু এতিয়া নাই ঠিক আছে চিম্পল কথা চ' ইট এনচিয়েণ্ট লষ্ট চিটিজ অফ দ্য ৱৰ্ল্ড চ' গাইজ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব চ' আমি সকলোবোৰ ডিটেইলছত আলোচনা কৰিম এখনকৈ চ' গাইজ উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ আমি চাই লওঁ এখন চ' ইট এনচিয়েণ্ট লষ্ট চিটিজ অফ দ্য ৱৰ্ল্ড 8খন পুৰণা হেৰাই যোৱা চিটি চ' ইয়াতে লিখা আছে কিবা এটা ডেছক্ৰিপশ্যনত পঢ়ি ল'ব পাৰিব মেনি চিটিজ ডেট ইউজ টু বি লাইভ ঠিক আছে তাৰপিছত আহিলে বৰ্ড এক্সপ্ল'ৰ্ছ এণ্ড হিষ্টৰিকেল ঠিক আছে এইবিলাক পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি বিন্দাছ সৰু আখৰৰ লিখা আছে চ' নাম্বাৰ 1 আহিলে হেৰাই যোৱা চিটি মানে বৰ্তমান সময়ত নাই আৰু এইখন আছিলে আপোনাৰ এখন চিটি নাম্বাৰ 1 হ'ল আপোনাৰ মাচু পিচু কোনোবাই যদি ইয়াৰ বিষয়ে শুনিছে চ' অভিয়াছলি কমেণ্ট কৰি জনাব ঠিক আছে এইখন নাম হ'ল মানে মাচু পিচু এইখন আছে আপোনাৰ পেৰুত আছে বৰ্তমান নাই চ' আগতে আছিলে মানে হেৰাই গ'ল এতিয়া এইখন আছিলে নামটো আছিলে আপোনাৰ মাচু পিচু ঠিক আছে পেৰুত আৰু ইয়াত লিখা আছে এ ফেমাছ এনচিয়েণ্ট চিটি ইজ পেৰুছ মাউণ্টেইনছ ঠিক আছে এইবিলাক ঠিক আছে পঢ়ি ল'ব এইবিলাক চ' এইখন আছিলে আপোনাৰ পেৰুত নাম হ'ল আপোনাৰ মাচু পিচু চ' নাম্বাৰ 2 আহিলে এইখন আপোনাৰ পেট্ৰা বুলি কয় পেট্ৰা আৰু এইখন আছিলে আপোনাৰ জৰ্ডান আছিলে চ' ডিটেইলছখিনি পঢ়ি ল'ব ধুনীয়াকৈ লিখা আছে ইমান কেতিয়া আছিলে আফটাৰ বিং এবেণ্ডন ইন দ্য 7th century ইট ৱাজ মষ্টলি ফৰগটেন আনটিল 19th century when it is found ঠিক আছে পঢ়ি ল'ব চ' এইখন নাম আছিলে পেট্ৰা আৰু এইখন আছিলে আপোনাৰ জৰ্ডানত বৰ্তমান নাই মানে চ' নেক্সট আহিলে আপোনাৰ অংকৰ আৰু এইখন আছিলে আপোনাৰ কম্বোডিয়া নামটো নিশ্চয় শুনিছে কম্বোডিয়া চ' কম্বোডিয়াৰ নামটো শুনিছে কিন্তু অংগৰ এখন চিটি আছিলে ইয়াতে কিন্তু অংগৰ বুলি চ' এতিয়া নাই চ' যিয়ে নহওক এইখন লষ্ট চিটি বুলি কোৱা হয় বৰ্তমান চ' যিয়ে নহওক কম্বোডিয়াত এইখন আছিলে অংগৰ ৱাজ এ কেপিটেল অফ লিখা আছে খামিৰ এম্পায়াৰ ফ্ৰম দ্য 9th to 15th centuries মানে 9ৰ পৰা 15 চেঞ্চুৰী দশকত মানে 9 to 15 চেঞ্চুৰিজৰ ভিতৰত আংশৰ এখন আপোনাৰ খেম এম্পায়াৰ আপোনাৰ এখন ৰাজধানী আছিল ঠিক আছে যিয়ে নহওক এটা সময়ত আছিলে আপোনাৰ 19 to 15 চেঞ্চুৰীত আছিলে এতিয়া নাই চ' এইখন আছিলে অংকৰ যিয়ে নহয় এইখন আছিলে অংকৰ এইখন আছে আপোনাৰ কম্বোডিয়াত আছিলে এতিয়া নাই চ' নেক্সট আহিলে আপোনাৰ ট্ৰয় নামৰ এখন মুভিও আছে চাগে কোনোবাই যদি চাইছে অভিয়াছলি কমেণ্ট কৰিব চ' মই নামটো শুনা পাইছোঁ কিন্তু ট্ৰয় নামৰ এখন মুভি আছে কিন্তু ময়ো চোৱা নাই কোনে চাইছে চ' ঠিক আছে জনাব পাৰে কমেণ্টত যিয়ে নহয় এইখন আছিলে ট্ৰয় আৰু এইখন আছে আপোনাৰ তুৰ্কীত এখন মানে তুৰ্কীত ট্ৰয় যিয়ে নহওক এইখন আৰু ডিটেইলছবিলাক পঢ়ি ল'ব এইবিলাক চ' নেক্সট আহিলে আপোনাৰ এইটো পেলেং আৰু এইখন আছে আপোনাৰ মেক্সিকোত আছিলে এইখন পেলেং এন এনচিয়েণ্ট মেক্সিকান চিটি কনষ্ট্ৰাক্টেড বাই এ গ্ৰুপ কল্ড মায়া বিফ'ৰ ইট ৱাজ ফাউণ্ড এগেইন ইন দ্য ঠিক আছে যিয়ে নহওক এইখন আছিলে আপোনাৰ মেক্সিকোত পেলেং তাৰপিছত আহিছিলে টিকাল আৰু এইখন আছিলে আপোনাৰ গোটেমালা এইখন গাইজ ময়ো নামটো ফাৰ্ষ্ট টাইমো শুনিছোঁ ঠিক আছে চ' কোনোবাই যদি ইয়াৰ বিষয়ে ডিটেইলছত জানে নিশ্চয় কমেণ্ট কৰি জনাব ভাল লাগে ঠিক আছে মতামত শ্বেয়াৰ কৰিলে ভাল লাগে অভিয়াছলি যিয়ে নহওক এইখন আছিলে টেকাল আৰু এইখন গৌটামালা ঠিক আছে ডিউৰিং ইটছ পঢ়ি ল'ব তাৰপিছত এইখন আছিলে আপোনাৰ মেছা ভাৰ্ট আৰু এইখন আছিলে আপোনাৰ ইউ এছ এ মানে ইউনাইটেড ষ্টেট অফ আমেৰিকা ঠিক আছে চ' তাৰপিছত নেক্সট আহিলে আপোনাৰ এইখন আপোনাৰ গ্ৰেট জিম্বাবুৱে আৰু এইখন আছিলে আপোনাৰ জিম্বাবুৱেতে আছে গ্ৰেট জিম্বাবুৱে নামৰ এখন চিটি আছিলে জিম্বাবুৱেত চ' এতিয়া নাই চ' লিখা আছে ফ্ল'ৰিছ ফ্ৰম দ্য 11th and the 15th centuries মানে ঠিক আছে এৰাউণ্ড দ্য 15th century ইট ৱাজ এবাণ্ডন ঠিক আছে চ' নেক্সট আহিলে আৰু নেক্সট বুলি নাই আৰু একচুৱেলি ঠিক আছে এইখিনিয়ে আছিলে মানে 8খন চিটি যি নেকি সময়ৰ সোঁতত মানে হেৰাই গৈছে বৰ্তমান নাই প্ৰেজেণ্টলি ঠিক আছে বৰ্তমান সময়ত নাই আগতে আছিলে মানে এইবিলাক চিটি যিয়ে নহওক আৰু এবাৰ মই ৰিপিট কৰিছোঁ পটাপট কোনবোৰ চিটি আছিলে এইবিলাক চ' প্ৰথমখন আছিলে আপোনাৰ মাচু পিচু এইখন আছিলে আপোনাৰ পেৰুত মাচু পিচু তাৰপিছত আপোনাৰ পেট্ৰা আহিলে এইখন আছিলে আপোনাৰ জৰ্ডান পেট্ৰা তাৰপিছত আহিলে অংকৰ আৰু এইখন আছে আপোনাৰ কম্বোডিয়াত
কম্বোডিয়াত আছিলে মানে অংকোৰ তাৰপিছত আহিলে ট্ৰয় আৰু এইখন আছিলে আপোনাৰ তুৰ্কীত এণ্ড নেক্সট আহিলে আপোনাৰ মেক্সিকোত থকা এইখনৰ প্লেংক এণ্ড তাৰপিছত আহিলে টিকাল এইখন আছিলে মানে গোটেমেলা এণ্ড তাৰপিছত আহিলে মেছা ভাৰ্ডা আৰু এইখন আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা মানে USA মেছা ভাৰ্ডা চ' তাৰপিছত লাষ্টখন মানে আহিলে আপোনাৰ গ্ৰেট জিম্বাবুৱে আৰু এইখন আছে জিম্বাবুতে আছিলে ঠিক আছে তো যিয়ে নহওক গাইজ এইখিনি আছিলে আপোনাৰ 8খন চিটি যি নেকি সময়ৰ সোঁতত বৰ্তমানলৈকে হেৰাই গৈছে মানে নাই আৰু এতিয়া আগতে আছিলে ঠিক আছে চ' 8খন চিটিৰ নাম এইখিনি আছিলে চ' আশা কৰোঁ গাইজ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল চাল পালে ডু লাইক চেক কৰি দিব গাইজ ঠিক আছে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে গাইজ ফিৰ নেক্সট ভিডিঅ' পাৰ চ' টিল দেন বাই গাইজ এণ্ড সি ইউ ইন দ্য নেক্সট ভিডিঅ'